এই কথা যদি কিবা কাৰণে লিক আউট হয় তেনেহ'লে ঘৰত গৈ গোটেই পৰিয়াল শ্বুট কৰি থৈ আহিম দুইটাৰে, তেনেকৈ কৈছে। দাবী কৰা ধন নিদিয়াৰ বাবেই অপহৰণ দুই বিজেপি নেতাক। অপহৰণ কৰি প্ৰাণে মৰাৰো চেষ্টা দুৰ্বৃত্তৰ। কি হৈছিল অজিত দাস আৰু দিব্যজ্যোতি হাজৰিকাৰ সৈতে? ধিঙত নিৰাপত্তাহীনতাত ভুগিছে জিলা পৰ্যায়ৰ দুই বিজেপি নেতাই। দুই বিজেপি নেতাক দুৰ্বৃত্তই দাবী কৰা ধন নিদিয়াৰ বাবেই অপহৰণৰ চেষ্টা। সোমবাৰে নিশা বিজেপিৰ দুই নেতাক অপহৰণ কৰি মাৰপিট কৰাৰ লগতে গুলীওৱাৰ ভাবুকি 5জনীয়া এটি দুৰ্বৃত্তৰ দলৰ। ধিঙৰ পৰা অপহৰণ কৰি বটদ্ৰৱাৰ হাইডুবিত মাৰপিট দুই বিজেপি নেতাক দুৰ্বৃত্তৰ দলটোৰ। দুৰ্বৃত্তৰ দলটোৱে মাৰপিট কৰি থকা সময়তে পলায়ন কৰি কথমপি প্ৰাণ ৰক্ষা কৰে অজিত দাস নামৰ বিজেপি নেতাগৰাকী। বিজেপি অনুসূচিত জাতি যুৱ মৰ্চাৰ নগাঁও জিলা সম্পাদক অজিত দাস আৰু উপসভাপতি দিব্যজ্যোতি হাজৰিকা। অজিত দাস আৰু দিব্যজ্যোতি হাজৰিকাক অপহৰণ কৰিছিল দুৰ্বৃত্তই। দুৰ্বৃত্তৰ দলটোৱে এটি চৰকাৰী আঁচনিৰ কামৰ নামত দাবী কৰা 4 লাখ টকা নিদিয়াৰ বাবেই অপহৰণ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰিছিল দলটোৱে। ঘটনা সন্দৰ্ভত ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী। দুৰ্বৃত্তৰ দলটোৰ দুই দুৰ্বৃত্তক চিনাক্ত কৰে ভুক্তভোগীয়ে। চিনাক্ত দুই দুৰ্বৃত্ত ক্ৰমে লক্ষেশ্বৰ নাথ আৰু মৌচম নাথ। নিৰাপত্তা বিচাৰি মুখ্যমন্ত্ৰীক এতিয়া অনুৰোধ জনাইছে দুই বিজেপি নেতাই। যিহেতু আমাক প্ৰাণে মৰাৰ ভাবুকি দিছে তেওঁলোকে, তো এতিয়া আমি দিনে ৰাতিয়ে ঘূৰি থাকোঁ, আমি কাম বন কৰোঁ, ঠিকা ঠকলি কৰোঁ, তো আমি এই ৰাতি দিন আমি কেনেকৈ নিৰাপত্তাত থাকিম? আমি চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰিছোঁ, আমাক যাতে নিৰাপত্তাটো দিয়ে। নহ'লে আমাক প্ৰাণে মৰাৰ ভাবুকি দিয়ে, আমাৰ ল'ৰা ছোৱালী আছে, আমাৰ সংসাৰ আছে, আমি কেনেকৈ থাকিম? চৰকাৰক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আমাক যাতে নিৰাপত্তাৰ ব্যৱস্থাটো আমাক কৰি দিয়ে। যিটো চলিত চৰকাৰ বিজেপি চৰকাৰ আৰু আপোনালোক বিজেপিৰ এজন দায়িত্বত আছে, তাৰপিছত আপোনালোকৰ লগতে এনেকুৱা সাধাৰণ ৰাইজক কিয় আপুনি কি হয় হয় নহয়, সাধাৰণ ৰাইজ আমি যদি এনেকৈ ভুগিছোঁ, সাধাৰণ ৰাইজতো আৰু বেয়া অৱস্থা হ'ব। আমাক সেইকাৰণে আমাক এটা নিৰাপত্তা দিয়ক। আমি মানে আজি ভয় খাইছোঁ, আজিৰ ডেটত আমি ভয় খাইছোঁ। আজি ধিঙলৈ আহিব ভয় লগা হৈছে। আমি ধিঙত এতিয়া থাকিবলৈ ভয় লগা হৈছে। এই কথা যদি কিবা কাৰণে লিক আউট হয় তেনেহ'লে ঘৰত গৈ গোটেই পৰিয়াল শ্বুট কৰি থৈ আহিম দুইটাৰে, তেনেকৈ কৈছে। যিহেতু মইতো তাৰপিছততো পানীত জাপ মাৰি দিছোঁ, মই বাচিব লাগিব। এতিয়াতো লিক আউটটো হৈ গ'ল ন, এতিয়া আমাৰ আপোনালোকৰ নিউজতো আহি গৈছে বস্তুটো। এতিয়া আমাৰ নিৰাপত্তাটো কোনে দিব? যিহেতু মই এজন পাৰ্টীৰ মানুহ, মই পাৰ্টীৰ মিটিঙত গৈ থাকিব লাগে, মই ঠিকা কাম কৰোঁ, ঠিকা কামত ঘূৰিব লাগে। এওঁ ডিষ্ট্ৰিক্ট ভাইচ প্ৰেচিডেণ্ট SC মৰ্চাৰ, মই সম্পাদক। এতিয়া আমাৰ নিৰাপত্তাটো কোনে দিব? তেওঁলোকে আমাক শ্বুট কৰিম বুলি কৈছে। এতিয়া মই ঠিকা কাম কৰোঁ, য'তে ত'তে ঘূৰি ফুৰিব লাগে, এওঁ ঠিকা কাম কৰে, ঘূৰি ফুৰিব লাগে। কোনে কৈছে এইটো লক্ষেশ্বৰ নাথ আৰু মৌচম নাথ বুলি কয় এজন আছে, তেওঁলোকে কৈছে। লগত কোন আছে নেকি? লগত এই সিহঁতৰ মানে বহুত গুণ্ডা লৈ আহিছে আৰু ভাড়াতীয়া গুণ্ডা। ভাড়াত নাজানো কি, এইটো ভাড়াতে গুণ্ডা হ'ব চাগে, কাৰণ সেইটো চৰকাৰী গুণ্ডা নহয়, এইবিলাক ভাড়াতে হ'ব লাগিব। এইটো ঘটনা হৈ গৈছে। পানীমাৰ যিহেতু ভাবুকিটো আহিছে, এতিয়া আমাৰ নিৰাপত্তাটো লাগে। CM ছাৰৰ ওচৰত মোৰ অনুৰোধ, আমি যিহেতু এজন দলৰে ল'ৰা, আমাৰ নিৰাপত্তাটো আপুনি প্ৰদান কৰক আৰু গুণ্ডা বাহিনীৰ পৰা আমাক ৰক্ষা কৰক। মানে কালি যেতিয়া আপোনাক উঠাই নিছিল সেইকেইজন মানুহক আপুনি চিনি পাইছে? চিনি পাওঁ, গোটেইকেইজনকে চিনি পাইছোঁ। এই সিহঁতৰ যিখিনি গুণ্ডা বাহিনী সিহঁতক চিনি পোৱা নাই, কিন্তু মৌচম নাথ আৰু লক্ষেশ্বৰ নাথ, মেইন হ'ল লক্ষেশ্বৰ নাথ। মৌচম নাথ হয় আমাক মাৰপিট কৰিছে আৰু তেওঁলোকৰ গুণ্ডা বাহিনীয়ে মাৰপিট কৰিছে, লক্ষেশ্বৰ নাথৰ মাৰপিট কৰিছে। তেওঁলোকক এতিয়া আপোনালোকে যে যিটো বিষয়ে আপোনালোকক মনোমান্য হ'ল, হয়, তেওঁলোকে কি কৈছে আপোনালোকক? যে তেওঁলোকে কৈছে যদি এই আমাক কৈছে আৰু তহঁতক যে মাৰিছোঁ, যদি বাহিৰত কিবা কাৰণে এই কথাটো লিক আউট হয় তহঁতক ঘৰত গৈ পৰিয়ালসহ মাৰি থৈ আহিম, তেওঁলোকে কৈছে। লক্ষেশ্বৰ নাথে কৈছে। এতিয়া আমাৰ ভয়ত শংকাত আমাক হৈছোঁ, আমি কেনেকৈ ওলাম এতিয়া বাহিৰত? আমি ধিঙলৈ আহিব পৰা নাই। এতিয়া এই থানাত আহিছোঁ, মোৰ খুৰা আহিছে, এনেকৈ মানুহ লৈ পেলাই মই থানাত আহিছোঁ। আমাক নিৰাপত্তাটো দিব লাগে। CM ছাৰৰ ওচৰত আমাক সেইটোৱে হাত জোৰ কৰি অনুৰোধ। ধিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, খবৰ.com।